লখিমপুৰৰ বগী নদীত সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস আৰু কাব্য অনুষ্ঠান। অসম সাহিত্য সভাৰ লখিমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত তথা বগী নদী শাখা সাহিত্য সভাৰ আতিথ্যত বগী নদী হাইস্কুলত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান। স্থানীয় শিল্পীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা স্মৃতি দিৱস অনুষ্ঠানত সভাপতিত্ব কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়, আঁত ধৰে জিলা সম্পাদক প্ৰবীণ হাজৰিকাই। লখিমপুৰ জিলা সাহিত্য সভাৰ বিভিন্ন শাখাৰ পৰা কবি সাহিত্যিকৰ কবিতা আৰু হিৰুদাৰ ৰচিত সমবেত সংগীতেৰে জীপাল হৈ পৰা কাব্য অনুষ্ঠানৰ পৰিচালনাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে বগী নদী শাখা সাহিত্য সভাৰ সভাপতি বসেন্দ্ৰ দৈমাৰীয়ে। লখিমপুৰ জিলা সাহিত্য সভাই যি আমাক দায়িত্ব দিছে, আমি আশা ৰাখিছোঁ যে দায়িত্ব আমি ভাল ধৰণে পালন কৰিছোঁ বুলি। যিহেতু সুগন্ধি পখিলাৰ কবি হিচাপে আমি হিৰুদাৰ কাৰণে হয়তো আগতে আমি বিশেষ একো কৰা নাছিলোঁ, গতিকে এইবাৰ লখিমপুৰ জিলা সাহিত্য সভাই যি উদ্যোগ লৈছে, যি আমাক 51 দফীয়া এটা আমাৰ আঁচনি লৈছে, তাৰ ভিতৰত আমাৰ শাখায়ো আজি 4 জুলাই তাৰিখটো সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ মৃত্যু দিৱস উপলক্ষে কাব্য অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু আমি ৰাখিছোঁ তেখেতে যিদৰে সুগন্ধি বিলাই গ'ল, আমিও যাতে বগী নদীৰ পৰা বগী নদী শাখাই যাতে তাৰ সুভাষ আমি বিলাব পাৰোঁ জিলালৈ বা অসমলৈ, এই কামনা কৰিছোঁ। ধন্যবাদ। লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ ত্ৰিনয়ন দত্ত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়া জীৱন চন্দ্ৰ দত্ত, কদম শাখা সাহিত্য সভাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভৰত ৰাজখোৱা, বগী নদী শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি দীপক সোণোৱালৰ লগতে সাহিত্য সভাৰ বিভিন্ন শাখাৰ পৰা অহা সভাপতি সম্পাদকসকল। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম। স্মৃতি দিৱসবিলাক বা জন্মদিন আমি এনেধৰণে উদযাপন কৰিব বিচাৰিছোঁ যে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ সেই ব্যক্তিসকলে আগবঢ়াই যোৱা বৰঙণি যাতে সকলোৱে মাজত এটা প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পৰা যায়, সাহিত্য সংস্কৃতিৰ মূল ভেটিক যাতে চহকী কৰিব পৰা যায়, টনকিয়াল কৰিব পৰা যায়, তাৰ বাবে যিসকল ব্যক্তিয়ে নতুনকৈ চিন্তা চৰ্চা কৰে তেওঁলোকৰ চিন্তা চৰ্চাৰ এই দিশবিলাকে যাতে বিশেষভাৱে প্ৰাধান্য পায়, এই চিন্তা কৰাৰ উদ্দেশ্যে মুখ্যতঃ আমি এই অনুষ্ঠানবিলাকৰ আমি আয়োজন কৰিছোঁ। লখিমপুৰ জিলা সাহিত্য সভাই আমি এনেধৰণৰ অনুষ্ঠান এইবাৰ সমগ্ৰ জিলাখনৰ 38টা শাখাত আমি উদযাপন কৰাৰ প্ৰচেষ্টা চলাইছোঁ। আমি কোনো এটা মাহেই বাদ পৰিবলৈ দিয়া নাই, প্ৰতিটো শাখাকেই একোটা আমি কাৰ্যসূচী সম্পাদন কৰাৰ কাৰণে দিছোঁ। আৰু সেইখিনি আমাৰ দেখিবলৈ পোৱা গৈছে বগী নদী শাখা সাহিত্য সভাই অতি আন্তৰিকতাৰে এইখিনি উদযাপন কৰিছে। আৰু বিভিন্ন শাখাৰ পৰা আমি ইয়ালৈ প্ৰতিটো শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আমি অহা দেখিছোঁ। আমাৰ কাব্য অনুষ্ঠানো যথেষ্ট পৰিমাণে আৰম্ভ হৈ আছে, বিভিন্নজনে আমাৰ কবিতা পাঠ কৰিছে, গীত গাইছে, আৰু এইবিলাকেই আমি দেখিবলৈ পাইছোঁ যে পৰিৱেশটো যথেষ্ট পৰিমাণে এটা সাহিত্যপ্ৰেমী কৰি তুলিছে।